স্বাগতম রাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি আগতলা হাইস্কুলত বিদায় সভা চাবলৈ আহিছোঁ। দুজনে গামোচা আনিছে, প্ৰধান শিক্ষয়িত্ৰীক দুজনে পিন্ধাইছে আৰু মোক এজনে পিন্ধাইছে গামোচা দি পেলাই তেওঁলোকে আশীৰ্বাদ বিচাৰিছে। আমি তাক সন্মান সহকাৰে গ্ৰহণ কৰিছোঁ। মই তেওঁলোকক অনুৰোধ জনাইছোঁ গামোচা দুখন আকৌ পাপুৱে গৈ পেলাই বাইদেউক পিন্ধাব। আমাৰ বিদ্যালয় এখন পৰিচালনাৰ ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীৰ যেনেধৰণে প্ৰয়োজন তেনেধৰণে অন্যান্য কৰ্মচাৰী আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰো অতীৱ প্ৰয়োজন, যাক বাদ দি বিদ্যালয় এখন পৰিচালনা কৰাটো কোনো কাৰণতে সম্ভৱ হ'ব নোৱাৰে। সেইকাৰণে আমাৰ বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী LD এছিষ্টেণ্ট বনজিৎ ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰিব। বিদায় মিটিং আজি তোমালোকৰ অনুভৱ আগন্তুক পৰীক্ষাৰ কাৰণে যাতে তেওঁলোকে সকলো ভুল-ভ্ৰান্তি ক্ষমা কৰি মোক আশীৰ্বাদ কৰে তাৰে আশা কৰিছোঁ। এইখিনিয়ে ক'বলগীয়া মানে আজি বিদায় ল'ব আৰু সিহঁতে আৰু মানে এইখন স্কুলত নাহে আৰু ন, এইখন স্কুলৰ পৰা মানে বিদায় লৈ আৰু নাহে আৰু নমস্কাৰ। আজিৰ সভাৰ সভানেত্ৰী মহোদয়া, মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, যে আমাৰ লগত ভণ্টি আছে আগতলা চাৰিআলি হাইস্কুলৰ ছাত্ৰী, আৰু মই আজি উপস্থিত আছোঁ আগতলা চাৰিআলিত। আজি যিহেতু বিদায় মিটিং চলি আছে, তাৰে বিষয়ে তুমি কি ক'বা? ঠিক আছে ভণ্টি, ধন্যবাদ। বিতুপন কলিতাই এটা কলমে ভাৰতী কুমাৰ। তাৰপিছত কংকন ৰাজবংশীয়ে সম্বৰ্ধনা জনাব অৰুণা কুমাৰক। অহা নাই বাইদেউ। কুইন দাসক, সুমিতা ডেকা, আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সুমিতা ডেকা, তেওঁক সম্বৰ্ধনা জনাব। চবে এটা হাত চাপৰি। কিয় জানানে? এই দুটা হাত চাপৰিৰে আমি তেওঁলোকক আমি উৎসাহিত কৰিছোঁ। সুমিতা আৰু বৰ্ণালী, তেওঁলোকে আমাৰ স্কুলৰ পৰা দৰমহা নাপায়, নামমাত্ৰ পইচা এটা পায়। তেওঁলোকে ল'ৰা ছোৱালীখিনিৰ উন্নতিৰ কাৰণে তেওঁলোকে বিদ্যালয়লৈ আহে আৰু শিক্ষকতা কৰি আছে, আৰু এদিন দুদিন নহয়, কেইবাবছৰ ধৰি কৰি আছে। সেইকাৰণে এটা হাত চাপৰিৰে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে মই কৈছোঁ। ঝুমন কাকতি, তেওঁ সম্বৰ্ধনা হ'ব সুন্দৰা চৌধুৰী। বিদ্যালয়ত এইখিনি মানুহৰ দ্বাৰা বিদ্যালয়খন সুপৰিচালিত হৈ আছে, গতিকে প্ৰত্যেককে আমি শুভেচ্ছা জনোৱাটো সম্বৰ্ধনা জনোৱাটো প্ৰয়োজন। দাদা বাইদেউসকল, শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আৰু মোৰ মৰমৰ সহপাঠী আৰু ভাইটি ভণ্টিসকল, আজি দশম আৰু দ্বাদশ শ্ৰেণীৰ বিদায় মিটিং। মই এই কামনা কৰিছোঁ যে আমাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ দাদা বাইদেউসকলে ভালদৰে পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ স্কুলৰ নাম কৰিব পাৰে। এইখিনি কৈ মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মোৰ নাম নুৰজাহান বেগম। আজিৰ সভাৰ সভাপতি মহোদয় আৰু আমাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আৰু আজি হৈছে বিদায় সভা। বিদায় মানে দুখ, বিদায় মানে যন্ত্ৰণা।
বিদায়ৰ কথা শুনিলে মোৰ বুকুখন কঁপি উঠে। আজি 10 আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী দাদা বাইদেউ আৰু আমাৰ সৰু ভাইটি ভণ্টিসকলে বিদায় হ'ব। আমি আমাৰ সৰু ভাইটি ভণ্টি আৰু ডাঙৰ দাদা বাইদেউসকলক আমি আশীৰ্বাদ কৰিছোঁ সিহঁতে যাতে পৰীক্ষা দি আমাৰ এইখন স্কুলৰ সুনাম উজ্জ্বল কৰি আনিব পাৰে। সেইখন কথাৰ বাবে আমি সিহঁতক আশীৰ্বাদ জনাইছোঁ। আজিৰ সভাপতি উপস্থিত ছাৰ বাইদেউসকল আৰু মোৰ মৰমৰ দাদা বাইদেউসকল আৰু মোৰ সহপাঠীসকল, প্ৰতি বছৰৰ দৰে এইবেলিও আমাৰ বিদ্যালয়ত দশম আৰু দ্বাদশ শ্ৰেণীৰ বিদায় সভা অনুষ্ঠিত কৰা হৈছে। মাত্ৰ এইখিনিয়ে কথা যে যোৱা বছৰ আমাৰ বিদ্যালয়ত দশম শ্ৰেণীৰ বিদায় সভা অনুষ্ঠিত কৰা হৈছিলে আৰু এইবাৰ অলপমান বেলেগ যে এইবাৰ দ্বাদশ আৰু দশম দুয়োটা শ্ৰেণীৰ অনুষ্ঠিত কৰা হৈছে। আৰু দ্বাদশ আৰু দশম শ্ৰেণীৰ দাদা বাইদেউসকলক মোৰ আন্তৰিকভাৱে শুভেচ্ছা যে তেওঁলোকে যাতে ভালকৈ পৰীক্ষা দি আমাৰ স্কুলৰ নাম আগুৱাই আনিব পাৰে। এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰিছোঁ। দশ শ্ৰেণীৰ বাইদেউ দাদাসকল, মোৰ খুবেই শুভেচ্ছা। আপোনালোকক ভালকৈ পৰীক্ষা দি আমাৰ বিদ্যালয়খনৰ নাম উত্তীৰ্ণ কৰিবা সেইবুলি মই শুভেচ্ছা দিছোঁ। এইখিনি কৈ মই নিজৰ চমু বক্তব্য সামৰি মাৰিছোঁ। আৰু কোনোবা শুভেচ্ছামূলক ভাষণৰ কাৰণে কোনোবা? কালি পাছ হ'ব যিহেতু সুন্দৰভাৱে সোমাই দিয়া, আগতলা চাৰিআলিৰ হাইস্কুলৰ যিবিলাক ৰুমৰ পৰা ওলাইছে তাত সোমাই দিয়া ডেস্ক বেঞ্চবিলাক। স্কুলত বিদায় মিটিং চলি আছে আৰু আজি ৰুমৰ ভিতৰত সোমাই দিয়া, বাৰাণ্ডাত নহয়, ৰুমৰ ভিতৰত সোমাই দিয়া, বেঞ্চবিলাক ৰুমৰ ভিতৰত সোমাই দিয়া। সকলোৱে যিমানখিনি পাৰোঁ। বহুত দুখ লাগিছে এখন স্কুলৰ পৰা যাব। আমাৰ নৱমমান শ্ৰেণীৰ কেইজনমান ছাত্ৰ ছাত্ৰী আমাৰ লাগি আছে খুব এই আমাৰ গোটেইখিনি মিটিংখন পৰিচালনা কৰাত। আমাৰ লগত মাইনে আছে আগতলা চাৰিআলি হাইস্কুলৰ মাইনে। আজি মানে তোমালোকৰ বিদায় মিটিং, আজি তুমি বিদায় ল'লা, আজি তোমাৰ কেনেকুৱা অনুভৱ? ভাল লাগি আছে, বেয়া লাগি আছে আৰু আমাৰ এটা গ্ৰুপ আছে এই চাৰ গাইজ, কিছুমানে চলাত পিঠা কানি আঁকি দি আছে, কিমান ফূৰ্তি ফাৰ্তা চলি আছে। চাৰ গাইজ, আজি আগতলা স্কুলত বিদায় মিটিং চলি আছে, বিদায়। এই চাৰ গাইজ, মাইনে এটা গিলা চুলি গিলা কি কৰি আছে? মানে এইবিলাক চুলিবিলাক কি কৰি আছা ন তোমালোকে? অকণমান কওকচোন। আজিৰ সভাৰ শ্ৰদ্ধাৰ সভানেত্ৰী মহোদয়া, উপস্থিত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, লগতে মোৰ মৰমৰ ভাইটি ভণ্টি তথা বন্ধু বান্ধৱীসকল, আজি আমাৰ বিদায় সভা। মই এই বিদ্যালয়ৰ পৰা দ্বিতীয়বাৰ বিদায় লৈছোঁ। প্ৰথমবাৰ যেতিয়া দশম শ্ৰেণীত পঢ়িছিলোঁ তেতিয়া বিদায় ল'লোঁ, তাৰপিছত আকৌ আহিলোঁ এই বিদ্যালয়ত, মানে এটা নতুন আশা লৈ আহিলোঁ। তাৰপিছত বাইদেউহঁতে, মই শিক্ষাগুৰুসকলক এইটোৱে ক'ব বিচাৰোঁ, তেওঁলোকে মোৰ কাৰণে যি কৰিছে মই সেইসকলৰ বাবে চিৰকৃতজ্ঞ হৈ থাকিম। বিশেষকৈ মীনা বৰ্মন বাইদেউ, তাৰানাথ ছাৰ, মীৰা বাইদেউ মোৰ কাৰণে মানে যিখিনি কৰিছে। বিশেষকৈ মই মীৰা বাইদেউৰ কথা কওঁ, মই যেতিয়া ক্লাছ 1ত নাম লিখিছিলোঁ তেতিয়াৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে যিখিনি কৰিছে, ওপৰলাই হয়তো তেওঁক মোৰ জীৱনত এটা নতুন আশা কৰি পঠিয়াইছে, সেই বুলিয়ে ভাবোঁ মই। আৰু বাকী ছাৰ বাইদেউসকলেও মোক বহুত মৰম কৰে, বহুত মানে সহায় কৰে আৰু মোৰ পাৰ্চনেলি হওক বা আজিৰ এই বিদায়ী সভাত সভাপতিৰ পদ অলংকৃত কৰা সভাপতি মহোদয় তথা আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়, লগতে এই মঞ্চ শুৱনি কৰা মোৰ মৰমৰ শ্ৰদ্ধাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, আৰু লগতে মোৰ মৰমৰ ভাইটি ভণ্টি তথা বন্ধু বান্ধৱীসকল, প্ৰথমতে সকলোকে মই আজিৰ বিদায়ী সভাৰ মঞ্চখনৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বিদায়ৰ দিন।
বিদায় শব্দটো বৰ বৃহৎজনক নহয়নে বাৰু? বিদায় দুই প্ৰকাৰৰ আমি সকলোৱে জানো, চিৰস্থায়ী বিদায় আৰু ক্ষণস্থায়ী। আমি আজি যি বিদায় ল'বলৈ ওলাইছোঁ এয়া হৈছে ক্ষণস্থায়ী। যদিও এয়া চিৰবিদায় নহয়, তথাপি আজি মনটো বৰকৈ আঘাতপ্ৰাপ্ত হৈছে, দুখী হৈ আছে, কাৰণ বিদায় শব্দটো বৰ বিষাদজনক। বিদায় মানে যন্ত্ৰণা, বিদায় মানে বিষাদৰ এক বুৱতী নৈ। মানুহজন মৃত্যু হ'লে ৰাইজে শ্মশানত নি খৰি দিয়ে আৰু খন্তেকীয়া বিদায়বিলাকত আজি এনেকৈ বিদায় লৈছোঁ। মোৰ ভণ্টিও যোৱাকালি লৈছিলে মদন কামদেৱ হাইস্কুলত, তাত বিদায়মিটিং লৈছিলে। গতিকে আমি ছাৰ বাইদেউসকলৰ মাজৰ পৰা আজি আঁতৰি যাম। গতিকে ছাৰ বাইদেউসকলক যদিও কেতিয়াবা কিবা কৈছিলোঁ, সকলো ছাৰে যেন মোক ক্ষমা কৰি দিয়ে আৰু যাতে কিবা নোৱাৰিলেও ছাৰ বাইদেউহঁতে মোক ফোনৰ দ্বাৰাই বুজাই দিয়ে। এইখিনি কৈ মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। আজি এয়া আমাৰ বিদায় মিটিং সভা আৰম্ভ হৈছে। মই দুইবাৰকৈ বিদায় লৈছোঁ স্কুলত। প্ৰথমতে ক্লাছ 10ত লৈছিলোঁ, তেতিয়া ভাবিছিলোঁ যে আৰু এইখন স্কুল নাপাওঁ, বহুত কান্দিছিলোঁ, কিন্তু ভগৱানৰে কৃপা আকৌ ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰত পঢ়িবলৈ পাইছোঁ। আজি সঁচাকৈ বহুত বেয়া লাগিছে। মই আকৌ এইখন স্কুলৰ পৰা এইবাৰ ভালকৈ বিদায় ল'ম। যদিও এই বিদায় খন্তেকীয়া, কিন্তু তথাপিও মোৰ মনত কিবা এটা আঘাতপ্ৰাপ্ত হৈছে আজি। আশা কৰোঁ তোমালোকেও যাতে আমাৰ নিচিনাকৈ এখন স্কুলত ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰো পঢ়িব পৰা। সঁচাকৈ বহুত ভাল লাগে ইয়াত পঢ়ি। ইয়াৰ ছাৰ বাইদেউসকল বন্ধু বান্ধৱীৰ নিচিনা হয় আমাৰ। কিবা যদি ভুলো কৰোঁ বহুতবাৰ মাফো কৰি দিয়ে। তো বহুত কষ্ট হ'ব এইখন স্কুল পাহৰিবলৈ। এয়ে কৈ মই আজি মোৰ বক্তৃতা সামৰণি মাৰিলোঁ। যদিও মই এইখন বিদ্যালয়ত সকলো শিক্ষাগুৰুসকলক ক্লাছ পোৱা নাছিলোঁ, তথাপিও সকলোৰে মৰম আদৰ পাইছিলোঁ। বিশেষকৈ কৰবী বাইদেউ, হাচিমুন বাইদেউ আদি বাইদেউসকলৰ ক্লাছ বহুত ভাল লাগিছিলে। আৰু আন এগৰাকী শিক্ষয়িত্ৰী ববিতা দেৱী বাইদেউৰ ক্লাছ বহুত ভাল পাইছিলোঁ। আৰু বাইদেউ বহুত মৰমেৰে ক্লাছ কৰিছিলে আমাক, নিজৰ ভাইটি ভণ্টিৰ নিচিনাকৈ আমাক পঢ়াইছিলে। বহুত বেয়া লাগিছে আজি। বাইদেউ আপোনাক কেতিয়াও পাহৰিব নোৱাৰোঁ। এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰিছোঁ। আজি বিদায় সভা 10 আৰু 12 শ্ৰেণীৰ বিদায় শব্দটো সঁচাকৈ বৰ দুখ লগা। এই বিদায় ক্ষণস্থায়ী, চিৰবিদায় নহয়। মই এই বিদ্যালয়ত ফাৰ্ষ্ট ইয়েৰত নাম লগাইছিলোঁ। প্ৰথম দিনা মোৰ বহুত ভয় লাগিছিল, কোনো চিনাকি নাছিল এই বিদ্যালয়খনত। লাহে লাহে মই সকলোৰে লগত চিনাকি হ'লোঁ, ছাৰ বাইদেউসকলৰ লগত চিনাকি হ'লোঁ। আমাৰ ক্লাছত ছাৰে বিশেষকৈ ক্লাছ কৰা নাছিল, মেমসকলে ক্লাছ কৰিছিল। বহুত ধুনীয়াকৈ বুজাই দিছিল, কিবা নোৱাৰিলে ভালকৈ শিকাই দিছিল। বাইদেউসকলে বহুত মৰমেৰে বুজাই দিছিল আমাক। মই এই স্কুলখনত যাতে ভালদৰে পৰীক্ষা পাছ কৰি স্কুলখনৰ নাম উজ্জ্বল কৰিব পাৰোঁ তাৰে কামনা কৰিলোঁ। ছাৰ বাইদেউসকলক আশীৰ্বাদ খুজিলোঁ মোৰ পৰীক্ষাৰ উত্তীৰ্ণ হোৱাৰ বাবে। মই যাতে ভালদৰে জীৱনটো উত্তীৰ্ণ হ'ব পাৰোঁ, সেই আশা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। নকৰিবা, ভালকৈ পঢ়া শুনা কৰা, স্বাস্থ্যটো যাতে ভালকৈ থাকে তাৰ বাবে তোমালোকে নিয়মীয়াকৈ খোৱা লোৱা, টোপনি এইখিনি কৰিবা, যাতে তোমালোকৰ সুস্বাস্থ্যৰে থাকিব পাৰা। এইকেইটা দিনত বেমাৰ আজাৰ নহওক। পঢ়া শুনাখিনি নিয়মীয়াকৈ কৰিবা, ৰুটিন বনাই ল'বা। ৰুটিন অনুযায়ী তোমালোকে প্ৰত্যেকটো ছাবজেক্ট পঢ়িবলৈ চেষ্টা কৰিবা। কোনো এটা দিন যাতে তোমালোকৰ এৰি নাযায় তাৰ প্ৰতি মনোযোগ দিবা। গতিকে এইখিনিয়ে ক'লোঁ। আৰু ইতিমধ্যে কৈছে বাইদেৱে আমাক পিছলৈ যাতে দেখিলে কেতিয়াবা ৰাস্তাত বা য'তেই নহওক মাতা বা সঁহাৰি দিয়া, আৰু সেইখিনি পালে আমি ভাল পাওঁ। আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এইখিনিতে কৰি মোৰ চমু বক্তব্য এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ। কি কৰিবা, তাৰোপৰি এই পৰীক্ষাৰ পাছত তাৰ সেই সময়খিনিহে বেছি ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। কাৰণ ৰিজাল্টটো দিয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলে কোনটো বিভাগত নাম লগাব সেইখিনি সময়ত কিন্তু বহুত এটা কনফিউজনৰ এটা সৃষ্টি হয়।
চ' মই সকলোকে সেইটো কথাই ক'ম, পৰীক্ষাৰ পাছত অলৰেডি তোমালোকে নিজৰ লক্ষ্যটো স্থিৰ কৰিছাই, তোমালোকে লক্ষ্যমতেই আগবাঢ়ি যোৱা। কোনোবাই যদি ভাবিছা মই টিচাৰ হ'ম, চ' টিচাৰ হ'ব বোলে কোনটো ছাবজেক্টৰ টিচাৰ হ'বা, সেই টিচাৰ হ'ব বোলে কেনেকৈ পঢ়িব লাগিব, কি পঢ়িব লাগিব, কোনটো কোৰ্চত এডমিশ্যন ল'ব লাগিব, সেনেকৈ বস্তুবিলাক ঠিক কৰি লৈ জীৱনত আগবাঢ়িবা, তেতিয়াহে সফলতা লাভ কৰিব পাৰিবা। এনেকুৱা নহয় যে বহুতে হয়তো এনেকৈ চিন্তা কৰে যে মই মেট্ৰিকত যদি 70% পাওঁ বা 80% পাওঁ তেতিয়াই হয়তো মই সফল। আজি আমাৰ বিদায় মিটিং তোমালোকে সকলোৱে জানাই নহয়, তো মই এটা অনুৰোধ কৰিছোঁ বাইদেউক যে মই যিসকল শিক্ষক-শিক্ষয়িত্ৰীক পালোঁ সকলোৰে মানে অলপ মই বিষয় ক'ব বিচাৰিছোঁ, যদি অনুমতি দিয়ে। তো আৰু আমাৰ সভাত মিছ মীনা বেগম বাইদেউ উপস্থিত আছে, তেওঁৰ এটা মই কবিতাৰ আৰম্ভ কৰিব বিচাৰিছোঁ। মই ক্লাছ 5তে মই লিখি লৈছিলোঁ, লিখি লৈ কিনে মানে গ্ৰামাৰ এখন আছিল, মোৰ গ্ৰামাৰখনত সোমাই থৈছিলোঁ, মানে কেতিয়াবা পঢ়োঁ। কিন্তু মই আজি বাইদেউৰ ওচৰত গৈছোঁ, বাইদেউ মোৰ কি বুলি কয় এখন আপোনাৰ এটা কবিতা লিখিছিল নহয়, মই যেন আলু, সেই কবিতাটো মানে কি বুলি কয় মোৰ হৰাল, এতিয়া মানে নাই বাইদেউ। মই বাইদেউক কি কৈছোঁ, বাইদেউ মোক কিতাপখন দিবনে? তাৰপিছত বাইদেউ কৈছে দিম দিয়া, এনেকৈ লৈ আনিলোঁ আজি। কবিতাটো পঢ়াই দিওঁ। মই যেন আলু, মিলোঁ সকলোৰে লগত, খেলোঁ শিশুৰ লগত, ভয় ভাৱ নাই শিশুৰ মনত, সময় পালে সমনীয়াৰ লগত প্ৰেম আলাপ কৰোঁ, দুজনতকৈ বেছি হ'লে কথা ৰাত ধৰোঁ, পৰিয়ালৰ লগত মোৰ খং ভাৱ নাই, সৰু ডাঙৰ সকলোৱে মোক বৰ ভাল পায়, সহকৰ্মীৰ লগত মই চলোঁ মিলি জুলি, জিৰণি কটাও নানা কথা আৰু ৰং ধেমালি কৰি, শিক্ষয়িত্ৰীৰ আলোচনা মতে চলোঁ হেনো মই সময়মতে, অহা যোৱা কৰোঁ নাই কাৰো ভয়, তিতা কেহাৰ লগত মোৰ নাম নাই, সেয়েহে মোক সকলোৱে বৰ ভাল পায়, এনেদৰে মই হ'লোঁ সকলোৰে সোৱাদৰ আলু, ভজা আলু, জোল পিটিকা সকলোৰে প্ৰিয় আলু, তুলনা নকৰিব মোক পচা আলুৰ লগত, বিলাতী আলু হৈ থাকিম সদায় সকলোৰে মনত, ভেটি দিয়া ঘোচ খোৱাৰ লগত মিলন নহয়, মোৰ দূৰত বাই দি কম জীৱনৰ পেলাম ওৰ। এই আছিল বাইদেউৰ কবিতা। দ্বাদশ শ্ৰেণীৰ মানে পৰীক্ষা ক্লাছ কৰা দশম শ্ৰেণীৰ এতিয়ালৈকে যিসকল আছা, মানে যিসকল এতিয়া হাইস্কুল শিক্ষান্ত প্ৰাৰ্থী, তোমালোকৰ ক্লাছ পাইছোঁ, ক্লাছ পালেও বা নাপালেও তোমালোক প্ৰত্যেকজন আমাৰ সকলোৰে বৰ মৰমৰ, তোমালোকক লৈয়ে আমাৰ সপোনবিলাক, আমি যিহেতু তোমালোকক লৈয়ে দিনটো থাকোঁ, তোমালোকলৈ মানে তোমালোক এইখিনিয়ে আশা কৰিছোঁ যে তোমালোক যাতে জীৱনত সফল হোৱা। সফল মানে অকল ৰিজাল্টৰ কথা কোৱা নাই, ৰিজাল্টটো ভাল হ'ব লাগিবই, ভালদৰে পঢ়িব লাগিব, আগন্তুক পৰীক্ষাৰ বাবে তোমালোকক শুভেচ্ছা জনাইছোঁ, ভালদৰে পঢ়ি যোৱা, নিজৰ স্বাস্থ্যৰো যতন লোৱা, লগতে আটাইতকৈ ডাঙৰ কথাটো হ'লে যেন ভাল মানুহ হোৱা, ভাল মানুহ হৈ সমাজখনত জিলিকি থকা আৰু সফল ব্যক্তি হোৱা, এইখিনিয়ে মোৰ আশা। আৰু তোমালোক সকলোলৈকে আশীৰ্বাদ থাকিল আৰু আগন্তুক পৰীক্ষাৰ শুভেচ্ছা থাকিল, এইখিনি কৈ বক্তব্য সামৰণি মাৰিছোঁ। তোমালোকক মই যদিও দশম শ্ৰেণীত কোৱা নাই, কিন্তু মই দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰায়ে কৈছিলোঁ যে তোমালোকে পৰীক্ষাটো অলপ আগতীয়াকৈ বুলি ভাবি তোমালোকে নিজৰ কোৰ্চটো ফিনিছ কৰিবলৈ চেষ্টা কৰা আৰু কিবা অসুবিধা থাকিলে আমাৰ লগত আলোচনা কৰিবা। ফাৰ্ষ্ট কথা হৈছে তোমালোকে ইয়াৰ পৰা ওলাই গৈ স্কুলখনক এবাৰ মনত পেলাবা যে তোমালোকে 10টা বছৰ বা 12টা বছৰ ইয়াত কটাই আহিছা। ইয়াৰ পৰা তোমালোকে এখন কলেজত এডমিশ্যন ল'বলৈ গ'লে কিবা এটা অসুবিধা বা কিবা এটা কৰিলে ডাইৰেক্ট ক'ব আগবেলাৰ পৰা আহিছা। গতিকে যিখিনি তোমালোকৰ ভদ্ৰতা শিষ্টাচাৰ সেইখিনি বজাই ৰাখিবা। আজি তোমালোকক গালি পৰাৰ কথা নহয়, কিন্তু দুবাৰমান মই অলপ টানকৈয়ে ক'লোঁ, বেয়া নাপাবা। আৰু কৃষ্ণমাক ক'লে অলৰেডি তোমালোকক লৈয়ে আমাৰ সপোনবোৰ, আৰু তোমালোক আমাৰ ভাইটি ভণ্টিৰ নিচিনা। মই প্ৰায় ক্লাছত কওঁ যে তোমালোকক চৰ মাৰিবলৈ কোব মাৰিবলৈ আমাৰো মন নাযায়, কিন্তু একেবাৰে উদণ্ড হ'লে একেবাৰে বদমাচি কৰিলে কোবোৱা বা চৰ মাৰি দিয়া যায়। কিন্তু আমি যে তোমালোকক ভাইটি ভণ্টিৰ নিচিনা ট্ৰিট কৰোঁ কিয়, যে তোমালোকৰ ভাল হ'লে আমাৰ ভাল লাগিব। আৰু শিক্ষকসকলে হৈছে এনেকুৱা ব্যক্তি যিয়ে নেকি সকলোবিলাক বৃত্তিক জন্ম দিয়ে। তোমালোক কোনোবা ডক্টৰ হ'বা, কোনোবা ইঞ্জিনিয়াৰ হ'বা, কোনোবা ভাল অফিচাৰ হ'বা, APSC পাছ কৰি তোমালোক ডাঙৰ ডাঙৰ অফিচাৰ হ'বা, তেতিয়া আমি অমুকজন আমাৰ ছাত্ৰ আছিল বুলি গৌৰৱ অনুভৱ কৰিম, তোমালোকৰ পৰা খুজিবলৈ নাযাওঁ। মোক অতি কম সময়তে চবে আঁকোৱালি লৈছে, মৰমত কথা পাতে, আৰু যদিও মই শিক্ষয়িত্ৰী পষ্টত নাই, কিন্তু সেই সমানে বাকী শিক্ষয়িত্ৰীসকলৰ নিচিনা মোক সন্মান কৰে।
সেইকাৰণে ময়ো তোমালোকৰ নিজৰ ষ্টুডেণ্ট বুলি ভাবি তোমালোকৰ এইখিনি আশীৰ্বাদ বুলিয়ে ক'ম, আশীৰ্বাদ কৰিছোঁ তোমালোকে ভাল ৰিজাল্ট কৰা, সফল ব্যক্তি হোৱা, সুনাগৰিক হোৱা, নিজৰ যিখিনি শিষ্টাচাৰ ইয়াতে শিকিছা সেইখিনি লগত লৈ যোৱা আৰু নতুনকৈ য'ত এডমিশ্যন ল'বা তাতে যাতে তোমালোকৰ মানে ভাল শিষ্টাচাৰ দেখি পেলাই সকলোৱে গম পায় যে এই ষ্টুডেণ্টটো আগদলাৰ পৰা আহিছে। সেইকাৰণে আগদলাৰ যাতে যিখিনি ইয়াত শিকিছা সেইখিনি লগত লৈ যোৱা। এইখিনি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। চাওক গাইজ ফূৰ্তি ফাৰ্তা কৰি আছে, বেলুন ফটাই আছে, চাওক গাইজ। চাওক গাইজ মাইনাহঁতে ভাইটিটো কি লিখি আছে চলাটো মানে যত পত কৰি দিলে হয়। অ মাইনা চলাটোত কি লিখি আছে এইগিলা? চলাটো শেষ কি লেখছে ল'ৰাটো বুজিয়ে পোৱা নাই। ছাৰ বাইদেউসকল আৰু মোৰ ভাইটি ভণ্টি দাদা, আজি আমাৰ বিদায় সভা অনুষ্ঠিত কৰা হৈছে। এই বিদায় খন্তেকীয়া বিদায় আৰু বিদায়ৰ দিনা আমাৰ এটা দিনলৈ মনত পৰে, একদম প্ৰথম দিনটোলৈ। প্ৰথম দিনটোত 5 আগষ্টৰ দিনা মই যেতিয়া আহিছিলোঁ সকলোৱে অচিন এটা পৰিয়ালৰ নিচিনা আহিছিল, মই কাকো ভালদৰে চিনিয়ে পোৱা নাছিলোঁ। পাছত লাহে লাহে চব চিনাকি হৈ গ'ল আৰু মই বহুতো ছাৰ বাইদেউৰ পৰা বহুতো মৰম পাইছোঁ। বিশেষকৈ ববিতা মেমৰ বহুতো মৰম পাইছোঁ। ববিতা মেমে বহুত ফ্ৰেণ্ডলি আমাৰ লগত নিজৰ ভাই ভণ্টিৰ নিচিনাকৈ পঢ়াইছিল আৰু মই এই ববিতা মেমক কেতিয়াও পাহৰিব নোৱাৰোঁ। এইখিনি কৈ মই মোৰ চবতকৈ সাৱধান হয়। আৰু কোনোবা তোমালোকৰ আমাৰ অকল ছোৱালীয়ে নহয় ল'ৰাখিনিও আনিছে, গতিকে এইটো নহয় তোমালোকে মিটিঙত বহি মোবাইল টিপি এইটো হ'বই নোৱাৰে। তোমালোকে পাতিছিলা কিয়? মই খুব কঠোৰভাৱে এটা কথাবিলাক কওঁ, তোমালোকে যদি এইখিনি সময় দিবই নোৱাৰা তোমালোকে কেলেই পাতিছিলা? এনে মইতো নালাগে বুলিয়ে কৈছিলোঁ তোমালোকক, নহয়নে? বিদায় নালাগে বুলি কোৱা নাছিলোঁ মই, তোমালোকে কোৱা কাৰণে তোমালোকে যি ইচ্ছা দেখাব, তোমালোকে ইচ্ছা কৰিছে পাতিম, তেতিয়াহ'লে মানি ল'লোঁ। যদি বিদায় এখন পাতি লৈ তোমালোকে এনে আমাৰ বেয়া লাগে ন? আমি সন্মুখত চব দেখি আছোঁ। আমাৰ দ্বাদশ শ্ৰেণীৰ যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে আমাক বক্তৃতা দিব লাগিছিল, আমি বহুত আশা কৰি আছিলোঁ তেওঁলোক আমাৰ এই বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ পৰা দিব, তেওঁলোক আমাৰ বিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিব। তেওঁলোকে কিবা পালে কিবা এটা ক'ব বুলি ভাবিছিলোঁ, কিন্তু ভাবা মতে আমি তেওঁলোকৰ পৰা নাপালোঁ। তেনেকুৱাকৈ খুব লাজ কৰি গুজুং মাৰি বহি থাকিলে, যেন মাতিলে কিবা অপৰাধে আহিলে অপৰাধে হ'ব, কিবা এটা ক'লে বস্তুটো এইখন আকৌ ছাৰে কৈছে আমাৰ এখন সুন্দৰ মঞ্চ, আমি কিবা এটা শিকিব। উপস্থিত মোৰ শিক্ষাগুৰুসকল, মৰমৰ ভাইটি ভণ্টিসকল আৰু দাদা বাইদেউসকল আৰু বন্ধু বান্ধৱীসকল, আজি আমাৰ বিদায় সভা। বিদায় 2 প্ৰকাৰ, সন্তস্থায়ী বিদায় আৰু চিৰস্থায়ী বিদায়। আমি ল'ব বিচৰা বিদায়টো হৈছে সন্তস্থায়ী বিদায়। আজি মোৰ বৰকৈ মনত পৰিছে যিদিনাখন মই এই স্কুলখনলৈ আহিছিলোঁ আৰু আজি মই স্কুলখনৰ পৰা যাবলৈ ওলাইছোঁ। মই যদি অজানিতে ছাৰ বাইদেউসকলৰ ওচৰত বা ভাইটি ভণ্টি দাদা বাইদেউ বন্ধু বান্ধৱীসকলৰ ওচৰত কিবা ভুল কৰিছোঁ, মোক যাতে ক্ষমা কৰি দিয়ে। আৰু আমাৰ ইমান বছৰে যিখিনি আমাক ছাৰ বাইদেউসকলে জ্ঞান দিলে, আমাৰ সেই জ্ঞানখিনি সদায় আমাৰ বাবে অতুলনীয় হৈ থাকিব। এইখিনি কৈয়ে মোৰ চমু বক্তব্য মই সামৰণি মাৰিছোঁ। দশম মানৰ ছাত্ৰ ছাত্ৰী আহাচোন, আহা বেগে আহা বেগাই। বাকীবিলাকে সন্মুখত বহি থকাবিলাকৰ কি নোপোৱা নেকি? তোমালোকে উঠি অহা নাই যে?
বাবু কি কি খাবা দিছি ভিটালি পংপি অংকিতা জিলাপি আৰু চিংৰা কৰি আছা তোমালোকে খবৰ এফালেও না মানে জিলাপি আৰু চিংৰা আচ্ছা আচ্ছা সভানেত্ৰী মহোদয়া উপস্থিত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মোৰ মৰমৰ দাদা বাইদেউ তথা বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল আজি হৈছে আমাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বিদায় সভা আমি খন্তেকীয়া বিদায় ল'বলৈ ওলাইছোঁ বিদায় দুই প্ৰকাৰৰ চিৰ বিদায় আৰু খন্তেকীয়া বিদায় মই আজি 10 বছৰ এইখন স্কুলত পাৰ কৰিলোঁ এইখন স্কুলে মোক ইমান মৰম আৰু ভালপোৱা দিছে মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ মই ক্লাছ 1ৰ পৰা আজি ক্লাছ 10 অতিক্ৰম কৰিলোঁ ইয়াতে যদি মোৰ অজানিতে যদি কিবা ভুল হৈছে মোক সকলোৱে ক্ষমা কৰি দিয়ে যেন আৰু অনাগত দিনত মই এই বিদ্যালয়ৰ স্মৃতি মোৰ মনত বান্ধি লৈ মই আগলৈ কেনে আজি লাষ্ট খানা আজি বিদায় মিটিঙৰ লাষ্ট খানা আজি কেনেকুৱা এফালে কেনেকুৱা আজি লাষ্ট খানা বিদায় মিটিং আজি তোমালোকৰ লাষ্ট ভাত এইখন আচ্ছা এফালে কেনেকুৱা ভাল লাগছে নে আজি লাষ্ট খানা তোমালোকৰ বিদায় মিটিং আজি তোমালোকৰ বিদায় মিটিং আৰু লাষ্ট খানা আজি একদলা স্কুলত লাষ্ট খানা আজি তোমালোকৰ আজি কেনেকুৱা অনুভৱ আজি বহুত ভাল ন আঞ্জা পাতি কিবা লাগব নালাগে ন গাই যে মাইনাহঁতে ভাত খাই আছে মাইনা এফালে মাথাটো দাঙি দি আছে আজি তোমালোকৰ বিদায় মিটিং আজি তোমালোকৰ এসাঁজ ভাত লাষ্ট ভাত বহুত দুখৰ ভাত এই সাঁজ কেনেকুৱা লাগিছে তোমাক বহুত দুখ খাবা পোৱা নাই আজি পাইতো আগদলা স্কুলত আৰু ভাত খাবা নাপায় এসাঁজে লাজ আৰু এফালে সৰু মাইনা কেনেকুৱা লাজ ভাত এসাঁজ দুখ লাগছি নে হাঁহি উঠছি লাজ কৰিলে নহ'ব আজি এসাঁজ লাজ ভাত তোমালোকৰ আগদলা স্কুলত আজি 6 বছৰ পঢ়িলে আজি বিদায় ল'লা তোমালোকে আচ্ছা এফালে মাইনা কেনেকুৱা ভাল লগা নাই আজি মনটো বহুত দুখ এফালে মানে এসাঁজ লাজ ভাত তোমালোকৰ আচ্ছা আচ্ছা